আমি NHM কৰ্মচাৰীসকলে অল আসাম হেল্থ এণ্ড ৱেলফেয়াৰ টেকনিকেল এছ'চিয়েশ্যন অসমত কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে গোটেই অসমত কলা বেজ পৰিধান কৰি আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। আমি চৰকাৰক বিভিন্ন সময়ত দাবী কৰি আহিছিলোঁ যে দীৰ্ঘদিন ধৰি স্বাস্থ্য বিভাগৰ ৰাজহাড় স্বৰূপ NHM কৰ্মচাৰীসকলে যোৱা প্ৰায় 2 দশক ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই আছে। চৰকাৰক আমি বিভিন্ন সময়ত দাবী কৰি আহিছিলোঁ যে এই কৰ্মচাৰীসকলক বিশেষকৈ NHM যোন কৰ্মচাৰী টেকনিকেল কৰ্মচাৰী ANM, JNM, ফাৰ্মাচিষ্ট, ডক্টৰ, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ এই ধৰণৰ টেকনিকেল কৰ্মচাৰীসকলক চৰকাৰৰ স্থায়ী পদত নিযুক্তি দিব লাগে, নাইবা যেতিয়ালৈকে নিযুক্তি নহ'ব তেতিয়ালৈকে 7ম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰিব লাগে, অথবা সুপ্ৰিম কোৰ্টৰ যি ৰায় প্ৰদান কৰিছে কামৰ বেতন এই ব্যৱস্থা NHM কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰী কৰি সকলো কৰ্মচাৰীকে ন্যায্যতা প্ৰদান কৰিব লাগে। কিন্তু আমি লক্ষ্য কৰিছোঁ চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহযোগিতা প্ৰদান কৰা নাই। সেয়ে আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী হাতত লৈ অসমত আজিৰ পৰা স্বাস্থ্য সেৱা উৎসৱ চলি আছে। এই স্বাস্থ্য সেৱা উৎসৱৰ সময়ত আমি অসমৰ NHM কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে সকলোবোৰ NHM কৰ্মচাৰীক চাকৰি স্থায়ীকৰণ কৰিব লাগে, আৰু যেতিয়ালৈকে স্থায়ীকৰণ নহ'ব তেতিয়ালৈকে পে স্কেল প্ৰদান কৰি এই কৰ্মচাৰীসকলৰ ন্যায্যতা প্ৰদান কৰিব লাগে। এই দাবীক লৈ আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীক লৈ আমি কলা বেজ পৰিধান কৰি আমি ডিউটি কৰিম নিয়মীয়াকৈ, আৰু কলা বেজ লগাই আমি ডিউটি